সেকেন্ড ৰিডিংটো 12 ওচৰত আহিছে ইয়াৰ এটা লিষ্ট কাউণ্ট হৈছে 2K থাকে বৰ্তমান আমি ইয়াৰ পৰা ৰিডিং ললো 8টা ৰিডিং আমি একচুয়ালি ল'ব লাগে মিনিমাম 6টা ৰিডিং 8টা কিয় কাৰণ 8টা ৰিজাল্টটো বেছি একুৰেট আৰু এই ৰিডিং গিটাই আমাক কিয় লাগে বৰ্তমান আমি খুটাটো ধলা হৈছে 7 দিন 7 ডেজৰ আমাৰ টেষ্ট ৰিপৰ্টত আমি কিমানটো ষ্ট্ৰেন্থ পাইছো এই ষ্ট্ৰেন্থটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট আৰু এনেকৈ আমি টেষ্ট কৰিম 28 ডেজৰ দিনা কাৰণ যিদিনাখন আমি ফাইনেল টেষ্টটো পাম 28 ডেজৰ আমি ফাইনেল সেটিং টাইমটো হৈ যাব তাৰপিছত আমাৰ কংক্ৰিটটা কিমানটো ষ্ট্ৰেন্থ দেখাইছে আমি ডিজাইন কৰা মতে কংক্ৰিটটো কাম কৰিছে নাই সেই বস্তুখিনি আমি এই ৰিপৰ্টটো পাই গম পাম আপোনালোকৰ যিমান লাখ টকা দি ঘৰটো যে বনায় ঘৰটো বনোৱাৰ পিছত যদি এই ৰিপৰ্টটোৱে নাথাকে আপুনি কি ভৰসাত ক'ব যে আপোনাৰ ঘৰটো M20 গ্ৰেডত প্ৰপাৰকৈ ডিজাইন হৈছে সেই বস্তুটো এচিয়ৰ কৰিবৰ কাৰণে আপোনাৰ এজন ইঞ্জিনিয়াৰ লাগিব এখন আৰ্কিটেকচাৰেল ফাৰ্ম লাগিব য'ৰ পৰা আপোনাৰ প্ৰপাৰ ডিজাইন হ'ব এখন প্ৰপাৰ ষ্ট্ৰাকচাৰেল ড্ৰয়িং লাগিব যিখিনি আপোনালোকৰ MB ফৰ্মেশ্যনে প্ৰভাইড কৰে আৰু মোৰ হিচাপত এই টেষ্টটো কৰা অত্যন্ত আৱশ্যকীয় আপোনালোকে লাগিলে ক'ৰবাত পুৰণাকৈ